নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৭ এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ পলিটিকেল ডাঙৰ খবৰ নিৰ্বাচনলৈ মাত্ৰ ৪৮ ঘণ্টা বাকি আৰু তাৰ পাছতেই নতুন এছঅপি জাৰি কৰা হৈছে নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান ঘণ্টাহে বাকি আছে আৰু প্ৰশাসনে ইতিমধ্যে এছঅপি জাৰি কৰা পৰিলক্ষিত হৈছে বিগ ব্ৰেকিং সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ'ব কঠোৰ নিয়ম সমগ্ৰ ৰাজ্যতে এবাৰ কঠোৰ নিয়ম প্ৰযোজ্য হ'ব আজি সন্ধিয়া ৫ বজাৰ লগে লগে অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত সন্ধিয়া ৫ বজাৰ লগে লগে সকলো প্ৰচাৰ অভিযান অন্ত পৰিব আৰু নিৰৱতা আৰম্ভ হ'ব নিৰৱতাৰ সময় ৫ বজাৰ লগে লগে এই সময়ছোৱাত কোনো প্ৰাৰ্থী বা দলে উলিয়াব নোৱাৰিব শোভাযাত্ৰা কোনো প্ৰাৰ্থী বা দলে অনুষ্ঠিত কৰিব নোৱাৰিব ৰাজহুৱা সভা সকলো ধৰণৰ প্ৰচাৰমূলক কাৰ্যসূচীত নিষেধাজ্ঞা জাৰি কৰা হৈছে নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত সামাজিক মাধ্যমতো নিৰ্বাচনী প্ৰচাৰ নিষিদ্ধ কৰা হৈছে SMS ফোন সামাজিক মাধ্যমত কোনেও চলাব নোৱাৰিব প্ৰচাৰ অভিযান ইলেক্ট্ৰনিক মাধ্যমতো সমীক্ষা নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে সমষ্টিৰ বাহিৰৰ নেতা কৰ্মী উভতি আহিব লাগিব ষ্টাৰ কেম্পেইনাৰ যিসকল আছে তেওঁলোকে উভতি যাব লাগিব সমষ্টিৰ ভোটাৰ নোহোৱা নেতা কৰ্মী থাকিব নোৱাৰিব কঠোৰভাৱে এই নিষেধাজ্ঞা মানিব লাগিব অন্যথা নিয়ম উলংঘন কৰিলেই আইনমতে দণ্ডনীয় হ'ব খনিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ চিপাঝাৰত এক ভয়ংকৰ নিৰ্বাচনী হিংসা এবাৰ বিজেপিৰ ৬জন কৰ্মীক দলবদ্ধভাৱে আক্ৰমণ কৰিছে কংগ্ৰেছ কৰ্মীয়ে এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ চিপাঝাৰত ভয়ংকৰ নিৰ্বাচনী হিংসাই দেখা দিছে এবাৰ বিজেপিৰ ৬গৰাকী কৰ্মীক দলবদ্ধভাৱে আক্ৰমণ কৰিছে কংগ্ৰেছ কৰ্মীয়ে ৬জনকৈ বিজেপি কৰ্মী আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে চিপাঝাৰৰ ৰূপহী চকত সংঘটিত হৈছে এই ঘটনা উত্তপ্ত হৈ পৰিছে পৰিস্থিতি কংগ্ৰেছ প্ৰাৰ্থী বীৰেন্দ্ৰ কুমাৰ শইকীয়াৰ সমৰ্থকৰ বিৰুদ্ধে অভিযান বিজেপি যুৱ মৰ্চাৰ কৰ্মী গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হৈছে আৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কিছুদিন পূৰ্বে আৰু দুজন বিজেপি কৰ্মীক প্ৰহাৰ কৰিছিল কংগ্ৰেছ কৰ্মীয়ে আৰু ইতিমধ্যে এজন কংগ্ৰেছ কৰ্মীক আটক কৰি দিছে আৰক্ষীয়ে সংকটজনক অৱস্থাত আলিমুল হক আৰু জিন্তু ডেকা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেৱাশিষ ৰাজকুমাৰ আৰু তুষাৰজ্যোতি নাথ চিপাঝাৰত এক ভয়ংকৰ নিৰ্বাচনী হিংসা পৰিলক্ষিত হৈছে এটা ডাঙৰ খবৰ গ্ৰেপ্তাৰৰ ভয়ত এইবাৰ হায়দৰাবাদত লুকাই আছে পৱন খেৰা এটা বিগ ব্ৰেকিং পলাতক অৱস্থাত বৰ্তমান পৱন খেৰা কংগ্ৰেছ নেতা পৱন খেৰা পলাতক অৱস্থাত গ্ৰেপ্তাৰৰ ভয়ত এইবাৰ হায়দৰাবাদত লুকাই আছে পৱন খেৰা দিল্লীৰ পৰা হায়দৰাবাদ পালেগৈ আত্মগোপন কৰিবলৈ পৱন খেৰা পলাইছে মোক চেলেঞ্জ কৰি নিজে পলাল পৱন খেৰা এটা ব্ৰেকিং নিউজ ৬ বজাৰ ফ্লাইটত উঠি পলাল পৱন খেৰা ব্ৰহ্মপুত্ৰৰ ওপৰেদি এতিয়া বহু পানী বাগৰি গ'ল এৰেষ্ট কৰক বুলি প্ৰত্যাহ্বান জনাইছিল পৱন খেৰাই কিন্তু পৱন খেৰা পলাই গ'ল এতিয়া পৱন খেৰাৰ পলায়নক লৈ এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পলাতক লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেৰাই মুখ্যমন্ত্ৰীৰ হুংকাৰ তেওঁ কৈছে যে পৱন খেৰাই অসম আৰক্ষীক চিনি নাপায় অসম আৰক্ষীয়ে পাতালৰ পৰা হলেও বিচাৰি উলিয়াই গ্ৰেপ্তাৰ কৰিব পৱন খেৰাক গুৰুত্বপূৰ্ণ খবৰ অসম আৰক্ষীয়ে পাতালৰ পৰা হলেও বিচাৰি উলিয়াই পৱন খেৰাক গ্ৰেপ্তাৰ কৰিব এইখন অসম হয় আমাক চিনি পোৱা নাই আমি লাচিতৰ দেশৰ মানুহ হয় কোন হয় পৱন খেৰা হুইজ পৱন খেৰা মোক ভয় খুৱাবলৈ চেষ্টা নকৰিব এদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মোক ভয় খুৱাবলৈ চেষ্টা নকৰিব আমি বেলেগ পৃথিৱীৰ পৰা অহা মানুহ এই হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
জনাইছো পৰৱৰ্তী খবৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত ইতিমধ্যে অন্ত পৰিছে 6 অভিযুক্তৰ চাৰ্জ হিয়াৰিং আজি শ্যামকানু মহন্তৰ চাৰ্জ হিয়াৰিং সম্পন্ন শ্যামকানু মহন্তৰ অধিবক্তাক একেখিনি কথাকে দোহাৰি থাকিবলৈ মানা কৰিলে ন্যায়াধীশে কাইলৈ শেখৰজ্যোতি গোস্বামীৰ হ'ব চাৰ্জ হিয়াৰিং কাইলৈ সম্পন্ন হ'ব 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং আৰু তাৰ পাছতে জুবিন গাৰ্গৰ হৈ বিশেষ লোক অধিবক্তাই তুলি ধৰিব 7 অভিযুক্তৰ বিৰুদ্ধে যুক্তি মন্তব্য অধিবক্তা প্ৰদীপ্ত তালুকদাৰে জনাইছো পৰৱৰ্তী খবৰ উত্তপ্ত হৈ পৰিছে আজি সোণাৰী কিয়নো জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে গাড়ী চালক হেণ্ডিমেন এটা বিগ আপডেট এই মুহূৰ্তত জনাইছো চৰাইদেউ সোণাৰীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে গাড়ী চালক হেণ্ডিমেন প্ৰায় 15শৰো অধিক গাড়ী চালক হেণ্ডিমেনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰশাসনৰ বিৰুদ্ধে ভোটদানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে গাড়ী নচলোৱাৰ হুংকাৰ দিয়া হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ থকা খোৱাৰ সুব্যৱস্থাও কৰি দিয়া নাই প্ৰশাসনে প্ৰয়োজনতকৈ কম পেট্ৰল ডিজেল যোগান প্ৰশাসনৰ চৰাইদেউ সোণাৰীত আজি উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে চৰাইদেউ জিলা প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গাড়ী চালক হেণ্ডিমেনৰ আন এটা খবৰ হৈছে কেইদিনমান আগত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে মোক বিমানত লগ পাই মোক ক'লে কংগ্ৰেছে এইবাৰ খুটা কম্বল ধুতি লুঙি আঠুৱাৰ লগতে নতুনকৈ গেঞ্জি আৰু পায়জামা দিব আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে কিবা কাৰণত মহিলা উদ্যমিতাৰ 10,000 টকা নোপোৱাসকলে নতুন চৰকাৰ আহিলে 25,000ৰ লগতে সৰ্বমুঠ 35,000 টকা পোৱাৰ কথা ঘোষণা কৰিছে শিৱসাগৰত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কিবা কাৰণত মহিলা উদ্যমিতাৰ 10,000 টকা যিসকল মহিলাই পোৱা নাই সেই নোপোৱা মহিলাসকলে নতুন যদি চৰকাৰ আহে তেন্তে 25,000 টকাৰ লগতে সৰ্বমুঠ তেওঁলোকে 35,000 টকা লাভ কৰিব জনাইছো আন এটা খবৰ একেখন ঘৰতে শাহু বোৱাৰীয়ে পাব দুটাকৈ অৰুণোদয় শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনিৰ ধন ব্ৰেকিং নিউজ এই মুহূৰ্তত শাহুৱেকৰ সমান্তৰালকৈ এবাৰ বোৱাৰীও লাভ কৰিব অৰুণোদয় প্ৰথমবাৰলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ এটা ডাঙৰ খবৰ ভাল খবৰ অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দিয়া হ'ব দুখন ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয়ত ধন পাব দুয়োগৰাকীয়ে একেখন ঘৰতে বিনামূলীয়া চাউল চেনি দাইল পাব দুগুণ চাহপাতৰ লগতে মিঠাতেলো দুগুণ পাব এটা পৰিয়ালে এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়া চিলিণ্ডাৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভুগে অসমৰ মহিলা প্ৰচাৰৰ অন্তিম দিনাই এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা খবৰ হৈছে 2026 চনৰ 28 ফেব্ৰুৱাৰীলৈকে 1,26,604 বিঘা মাটি অচিনাকি লোকৰ পৰা বেদখল মুক্ত কৰা হৈছে অনাগত 5 বছৰত 5 লাখ বিঘা মাটি বেদখল মুক্ত কৰা হ'ব বুলি আজি বেদখলকাৰীৰ বিৰুদ্ধে হুংকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাবলৈ ভোট দিব নালাগে অসমক বিদেশী মুক্ত কৰিবলৈ বিজেপিক ভোট দিয়ক এই আহ্বান জনাইছে আজি বৰাকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আগবাঢ়িছো পৰৱৰ্তী খবৰ আজি গৌৰৱ গগৈৰ প্ৰত্যাহ্বান একচেপ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছিল যে গীতা ভাগৱতত ধৰি শপত খালে প্ৰমাণ হৈ যাব যে মুখ্যমন্ত্ৰীগৰাকীৰ বাহিৰা কোনো সম্পত্তি নাই তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ভটদ্ৰৱালৈ আহক গৌৰৱ গগৈ গীতা ভাগৱতত ধৰি শপত খাওক পাকিস্তানত সম্পত্তি নাই বুলি কওক গৌৰৱ গগৈয়ে চ্যালেঞ্জ একচেপ্ট কৰিছো প্ৰত্যাহ্বানক একচেপ্ট কৰিছো গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ব্ৰেকিং নিউজ
গৌৰৱ গগৈক শপত খাবলৈ বটদ্ৰৱালৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাগৱত গীতাত দৰে পাকিস্তানত সম্পত্তি নাই বুলি শপত খাওক এতিয়া গৌৰৱ গগৈয়ে। বুধবাৰে পুৱা 9 বজাত বটদ্ৰৱাল থানলৈ আহক গৌৰৱ গগৈ। পাকিস্তানত থকা সময়ছোৱাত কাৰ কাৰ আতিথ্য লৈছিল গৌৰৱে, শপত খাই 7টা দিন কি কৰিছিল কওক গৌৰৱ গগৈয়ে। ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম, ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম। তেখেতৰ মই প্ৰত্যাহ্বানক একচেপ্ট কৰিছো। ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যদিহে বটদ্ৰৱাল থানলৈ আহিব নোৱাৰে তেন্তে গুৱাহাটীৰ স্থান নিৰ্ধাৰণ কৰক গৌৰৱ গগৈয়ে। ফেচবুক লাইভত গৌৰৱ গগৈ এইদৰে আজি অপেন চেলেঞ্জ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। খবৰটো হৈছে আজি ইৰাণৰ নিশ্চিত বিপদ। নিশা 8 বজা ইৰাণক ডেডলাইন আমেৰিকাৰ। আন্তঃৰাষ্ট্ৰীয় ডাঙৰ খবৰ, আজিয়েই ইৰাণৰ ওপৰত হ'ব ভয়াৱহ আক্ৰমণ। ব্ৰেকিং নিউজ এই মুহূৰ্তত ইৰাণক শেষৰটো সকিয়নি এইবাৰ আমেৰিকাৰ। গুৰুত্বপূৰ্ণ খবৰ, আজি নিশা 8 বজা ইৰাণৰ বাবে ডেডলাইন ধাৰ্য কৰা হৈছে। আজি নিশা 8 বজা ইৰাণৰ বাবে ডেডলাইন ধাৰ্য কৰা হৈছে। শৰ্ত মানি নললে ধ্বংস হৈ যাব ইৰাণ। ব্ৰেকিং নিউজ, ইৰাণক উদ্দেশ্যি ডোনাল্ড ট্ৰাম্পৰ ভয়াৱহ ডেডলাইন। যি হ'ব আজি নিশা 8 বজাৰ ভিতৰত হ'ব। আজি ইৰাণে আত্মসমৰ্পণ কৰিব লাগিব। ষ্ট্ৰেইট অফ হৰমুজ মুকলি নকৰিলে নিঃশেষ হৈ যাব ইৰাণ। গুৰুত্বপূৰ্ণ খবৰ, ইৰাণৰ দৰং বিদ্যুৎ শক্তি স্থলত ভয়াৱহ হ'ব আঘাত। শৰ্ত নামানিলেই 100 বছৰ পিছুৱাই যাব ইৰাণ। গুৰুত্বপূৰ্ণ খবৰ, এই পৰ্যন্ত যুদ্ধত 61,000 বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে ইৰাণৰ। এই পৰ্যন্ত যুদ্ধত 61,000 বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে। 19,000 বাণিজ্যিক স্থান, 275টা চিকিৎসা কেন্দ্ৰ হেৰুৱাইছে ইৰাণে। 500 বিদ্যালয়কে ধৰি 81,000 ৰাজহুৱা স্থান নিশেষ ইৰাণৰ। আমেৰিকা ইজৰাইলৰ আক্ৰমণত ক্ষতি ৰাজহ ইৰাণৰ। আজি ইৰাণৰ ওপৰত হ'ব ভয়াৱহ আক্ৰমণ। পৰৱৰ্তী খবৰটো হৈছে সময় ঠিক কৰক, মই শপত খাবলৈ সাজু। পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ, সময় ঠিক কৰক, মই শপত খাবলৈ সাজু, কিন্তু মই যোৰহাটত থাকি শপত খাম। আৰু মুখ্যমন্ত্ৰীয়ে য'ত সুবিধা হয় তাতে থাকি কেমেৰা সন্মুখত শপত খাওক। মুখ্যমন্ত্ৰীৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰীয়ে যিবোৰ আঁচনি দিয়ে সেয়া ভোট কিনাৰ আঁচনি। আচল আঁচনিবোৰ তেওঁলোকৰ পৰিয়ালৰ লোকে লৈ আহে, মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াই কৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ আছে বহু চাহ বাগিচা, কিন্তু মই মুখ্যমন্ত্ৰীৰ পুত্ৰ হৈও 1 কটা মাটিৰ বাগান এখন ল'ব পৰা নাই। মুখ্যমন্ত্ৰীয়ে যিবোৰ আঁচনি দিয়ে সেয়া ভোট কিনাৰ আঁচনি, আচল আঁচনিবোৰ তেওঁলোকৰ পৰিয়ালৰ লোকে লৈ আহে, মন্তব্য দেৱব্ৰত শইকীয়াৰ। আন এটা খবৰ হৈছে 28খন ৰাজ্য 7খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত অসমৰ বিজেপি চৰকাৰ দুৰ্নীতিত প্ৰথম স্থানত আছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ দীপেন্দৰ সিং হুড্ডাই সোমবাৰে তেজপুৰস্থিত শোণিতপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ কৃষি খণ্ড তথা অসমৰ চাহ উদ্যোগ ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। উত্তৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা দেশৰ কৃষি প্ৰধান ৰাজ্য হাৰিয়ানাৰ নেতা দীপেন্দৰ সিং হুড্ডাই অসমৰ বিজেপি চৰকাৰখনে কেৱল দুৰ্নীতি সংগঠিত কৰাৰ বাহিৰে আন একোকে কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অসমৰ কৃষি খণ্ডৰ অচলাৱস্থাৰ প্ৰসংগ উল্লেখ কৰি হুড্ডাই কয় যে এইবাৰৰ নিৰ্বাচন অসমৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্বাচন। সমগ্ৰ দেশৰ দৃষ্টি অসমৰ ওপৰত নিবদ্ধ হৈ আছে। অসমবাসীয়ে কি সিদ্ধান্ত ল'ব তাৰ প্ৰতি দৃষ্টি ৰাখিছে সমগ্ৰ ভাৰতে। মই অসমবাসীক অভিনন্দন জনাইছো যে সকলো দিশৰ পৰা আহি থকা খবৰ অনুসৰি অসমবাসীয়ে ইতিমধ্যে এক সিদ্ধান্ত লৈ পেলাইছে, অৰ্থাৎ বিজেপি চৰকাৰক উৎখাত কৰাৰ সিদ্ধান্ত লৈছে অসমবাসীয়ে। অসমত আজি দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীৰ
নেতৃত্বত চৰকাৰ চলি আছে বুলি হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি লৈ সাংসদগৰাকীয়ে কয় যে বিজেপি চৰকাৰক উৎখাত কৰিবলৈ লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে আমি আগতীয়াকৈ অসমবাসীক ধন্যবাদ জনাইছো। সমগ্ৰ দেশেই জানে যে 28খন ৰাজ্য আৰু 7খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কোনো ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰ যদি প্ৰথম স্থানত আছে সেয়া হৈছে দুৰ্নীতিত। দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি যদি কাৰোবাৰ নাম উচ্চাৰণ হয় সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম উচ্চাৰণ হয়। আমি এয়া স্বীকাৰ কৰোঁ যে দুৰ্নীতিত অসম আগবাঢ়িছে। উন্নয়নৰ ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰৰ কাৰ্যকালৰ মূল্যায়ন কৰা উচিত। দুৰ্নীতিগ্ৰস্ত বিজেপিক মানুহে ভোট দিব নোৱাৰে। ৰাইজে জনসাধাৰণৰ কল্যাণ আৰু অসমৰ উন্নয়নৰ কথা চিন্তা কৰা দলক ভোট দিয়ক। এবাৰ কংগ্ৰেছক সমৰ্থন কৰক ৰাইজে। দীপেন্দৰ সিং হুড্ডাই সংবাদমেলত কৃষি খণ্ডৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে কৃষি খণ্ডত মই নিজেও জড়িত আৰু কংগ্ৰেছ দলৰ হৈ কৃষি খণ্ডৰ বিষয়বোৰ দেশজুৰি উত্থাপন কৰি আহিছোঁ। সাধাৰণতে দেখা যায় যে কৃষি খণ্ডৰ বিষয়বোৰ সংবাদ মাধ্যমত কমকৈ প্ৰচাৰ কৰা হয় যদিও গ্ৰামাঞ্চলৰ অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল। প্ৰথমতে অসমৰ চাহ বাগিচাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে অসমৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে চাহ উদ্যোগে, কিন্তু চাহ শ্ৰমিকৰ সৈতে অন্যায় কৰা হৈছে। শ্ৰমিকক অন্যায় কৰা কাৰ্যক নিন্দা কৰিছো। কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে যে কংগ্ৰেছ চৰকাৰ গঠন হলে চাহ শ্ৰমিকক দৈনিক ন্যূনতম মজুৰি 450 টকা আইনী নিশ্চয়তা প্ৰদান কৰা হ'ব। লগতে চাহপাতৰ মূল্য স্থিৰ তথা নিয়ন্ত্ৰণ কৰিবলৈ ক্ষুদ্ৰ উৎপাদকসকলৰ বাবে ন্যূনতম সমৰ্থন মূল্য প্ৰৱৰ্তন কৰা হ'ব। লগতে জনাই আছো আন এটা ডাঙৰ খবৰ, জনতাৰ বাবে নহয় হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ ক্ষমতা ধন আৰু মাটি দখলৰ বাবেহে যুঁজি আছে বুলি আজি মন্তব্য কৰিছে মাল্লিকাৰ্জুন খাৰ্গে। আজি মাল্লিকাৰ্জুন খাৰ্গে কয় যে মোদীজীৰ কেৱল এয়াহে মনত আছে যে গুৱাহাটী বিমানবন্দৰটো কেনেকৈ আদানীজীৰ হাতত গতাই দিব পাৰি। অমিত শ্বাহ আহে আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ কথা কয়। তেওঁলোকে অনুপ্ৰৱেশকাৰীক উলিয়াই নিদিয়ে, বৰঞ্চ পোহপাল দি তেওঁলোকৰ নামত ৰাজনীতিহে কৰে। যোৱা 10 বছৰ ধৰি দিল্লী আৰু অসমত তেওঁলোকৰ শাসন আছে, তথাপিও তেওঁলোকে অনুপ্ৰৱেশকাৰীক উলিয়াব নোৱাৰিলে। মই ক'ব বিচাৰো যে 2005 চনৰ পৰা 2013 চনৰ UPA চৰকাৰৰ দিনত 88,792 গৰাকী অবৈধ প্ৰৱাসীক দেশৰ পৰা বহিষ্কাৰ কৰা হৈছিল, কিন্তু মোদীৰ শাসনত 2014 চনৰ পৰা 19 চনৰ ভিতৰত মাত্ৰ 256 জনকহে বিতৰণ কৰা হ'ল। বিজেপিৰ ৰাষ্ট্ৰপ্ৰেমক লৈ প্ৰশ্ন তুলি খাৰ্গে প্ৰশ্ন কৰে যে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে ভাৰতবৰ্ষই কি স্বাধীনতা পালেনে? যি RSS আৰু নাথুৰাম গডছে মহাত্মা গান্ধীক 3টাকৈ গুলী মাৰি হত্যা কৰিছিল, তেওঁলোকে এতিয়া দেশপ্ৰেমৰ কথা কয়। গান্ধী পৰিয়ালৰ ত্যাগৰ প্ৰসংগত আনি মাল্লিকাৰ্জুন খাৰ্গে সোঁৱৰাই দিয়ে যে জৱাহৰলাল নেহৰুৱে 13-14 বছৰ জেলত কটাইছিল আৰু ইন্দিৰা গান্ধীৰ লগতে ৰাজীৱ গান্ধীয়ে দেশৰ একতাৰ বাবে প্ৰাণ দিছে। 1989 চনৰ পাছত এই পৰিয়ালৰ কোনো সদস্য প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হোৱা নাই।